ভগৱান ৰূপী চিকিৎসকৰ মানৱতা কোট হেৰাল ব্যক্তিগত চিকিৎসা প্ৰতিষ্ঠান অমেগা আই ক্লিনিক এণ্ড ৰিচাৰ্চ চেণ্টাৰৰ নাভূত নাচুক কাণ্ড বাইখাটা চাৰিআলিৰ ভূপেন নাথৰ পিতৃৰ মৃত্যুৰ বাবে উলিয়াই দিলে 2015 চনৰ পৰা কৰ্মচাৰী সহ হিচাপে কাম কৰা জালুকবাৰীৰ লংকেশ্বৰ প্ৰতিষ্ঠানখনৰ চকুৰ চিকিৎসক ডাক্তৰ ৰুমুল কুমাৰ দাস আৰু প্ৰতিমা ৰয় দাসক চাৱাহক এই বিষয়ে আমাৰ এক বিশেষ প্ৰতিবেদন মোক সম্পাদী ৰাইজক মই এটা অনুৰোধ কৰিব বিচাৰিছোঁ এই ওমেগা আই ক্লিনিকত মই 2015 চনৰ পৰা কাম কৰি আছিলোঁ কিন্তু মোৰ দেউতা যোৱা মঙলবাৰে ঢুকালে দেউতাৰ মৃত্যুৰ সময়ত মই ৰাতিপুৱা 9 বজাত বাইদেউক ক'ব গৈছিলোঁ বাইদেউ মোৰ দেউতা ঢুকালে মই ঘৰত যাব লাগিব কিন্তু বাইদেউ মোক কৈছে তুমি কেনেকৈ যাবা তুমি ডিউটি কৰিব লাগিব কিন্তু মোক বাইদেউ মোক যাব নিদিলে ডিউটি কৰিব দিছে 2টা বজাত মোক ইয়াৰ পৰা যাব দিছে তাৰপিছত মই বাইদেউক কৈছিলোঁ যে বাইদেউ মই 13 দিন আহিব নোৱাৰিম গতিকে 13 দিন মোক ছুটি লাগিব বাইদেউ তেতিয়া কৈছিল তুমি 13 দিন কেনেকৈ ছুটি পাবা তুমি 3 দিনৰ যাচা খোৱাৰ পিছত তুমি শুক্ৰবাৰে তুমি আহিবা আহি তুমি ইয়াতে ড্ৰেছ চেঞ্জ কৰি ধুতি খুলি থৈ তুমি লং পেণ্ট পিন্ধি ডিউটি কৰিবা গতিকে মই সকলোকে অনুৰোধ কৰিছোঁ এই এনেকুৱা এটা ড্ৰেছত পিতৃৰ মৃত্যুৰ সময়ত মই তেনেকৈ মই এই ড্ৰেছযোৰ উলি মই লং পেণ্ট পিন্ধি মই ডিউটি কৰিব পাৰিম নেকি কিন্তু ইমান দিনেৰে ইয়াতে মই কাম কৰিলোঁ আজিলৈকে ছাৰ বাইদেউ মোক আজিলৈকে খবৰ নল'লে আজি মই নিমন্ত্ৰণ দিব আহিছিলোঁ দেউতাৰ কাজৰ কাৰণে আহোঁতে মোক চিধাই এটা কথা কৈছে যে তোমাক আৰু আজি পৰা আমাক নালাগে তুমি তোমাৰ যিখিনি কাপোৰ কানি কি আছে সেইখিনি তুমি ইয়াৰ পৰা লৈ যাবা তাৰপিছত মই উপায় নোহোৱা হৈ গ'লোঁ হয় এইখিনি মই এওঁলোকৰ আগত ক'ব লগা বাধ্য হ'লোঁ এইখিনি মই নকলোহেঁতেন কিন্তু আপোনালোকে বিচাৰ কৰি চাওক দেউতাৰ মৃত্যুৰ সময়তো এনেকৈ কোনো অনুষ্ঠানে ছুটি নিদিয়ে নেকি বাৰু ছুটি নাপায় নেকি এই নেকি আমাৰ অসমীয়া সমাজৰ ৰীতি নীতি নিয়ম এনেকুৱা হ'লে আমাৰ অসমখন কেনেকৈ মানুহে কেনেকৈ চলিব এইখিনি যদি মানৱতা গুণ নাই এজন ডক্তৰৰ তেখেত চকুৰ ডক্তৰ আই স্পেচিয়েলিষ্ট ডক্তৰ আৰ কে দাস সকলোৱে শ্ৰদ্ধা কৰে সকলোৱে চিনি পায় কিন্তু তেখেতে মোৰ ক্ষেত্ৰত এনেকুৱা কৰিব নালাগিছিল আপোনালোকে কথাখিনি ভালদৰে বুজি চাব কিন্তু বাইদেউ এইখিনি কৰিব নালাগিছিল মোৰ আজি বহুত বেয়া লাগিছে বহুত দুখ লাগিছে মই এনেকুৱাকৈ আজি এই মিডিয়াৰ সন্মুখত আহিব লগা হোৱাৰ কাৰণে সঁচাই মোৰ দুখিত মোৰ বহুত বেয়া লাগিছে আপোনালোকে মোক মাফ কৰিব কিন্তু মই কথাখিনি ক'ব লগা বাধ্য হ'লোঁ কাৰণেহে কথাখিনি ক'লোঁ